Hi guys, welcome back to our channel Idu Dorongi. আজি চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ 10টা ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। গতিকে দেৰি নকৰি বলক আমি আমাৰ কুৱেশ্যন কেইটালৈ আগবাঢ়ো। আপোনালোকে স্ক্ৰীনত চাইছে যে প্ৰথম কুৱেশ্যনটো হ'ল শিকন হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি আচৰণৰ সংশোধন। কথাষাৰ কোনে কৈছিলে? ইয়াত 4টা অপশ্যন দিয়া আছে: জিন পিয়াজে, এৰিষ্টটল, গেটছ এণ্ড থৰ্নডাইক। 4 নম্বৰত আছে থৰ্নডাইক। ইয়াৰ আমাৰ এটা কোটেশ্যন হয় আৰু এই কোটেশ্যনটো 4জন ব্যক্তিৰ কোনজনে কৈছিল সেই উত্তৰটো আমি উলিয়াব লাগে। যে শিকন হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি আচৰণৰ সংশোধন। এই কথাষাৰ কৈছিল গেটছে। গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব গেটছ। তাৰপিছত আপোনালোকে স্ক্ৰীনত চাইছে নেক্সট কুৱেশ্যনটো তলৰ কোনটো শিকনৰ তত্ত্ব? তলৰ কোনটো শিকনৰ তত্ত্ব অৰ্থাৎ তলৰ 4টা অপশ্যন দিয়া আছে। কোনটো শিকনৰ থিয়ৰী আমি উলিয়াব লাগে? ইয়াত অপশ্যন নম্বৰ 1ত আছে সংযোগবাদ অৰ্থাৎ কানেক্টিভিজম। 2 নম্বৰত দিয়া আছে সামগ্ৰিকতাবাদ। সামগ্ৰিকতাবাদক আমি গেষ্টাল্টবাদ বা গেষ্টাল্ট থিয়ৰী বুলি ক'ব পাৰোঁ। 3 নম্বৰত দিয়া আছে অনুবন্ধনবাদ আৰু অনুবন্ধনবাদক ইংৰাজীত ইনচাইট থিয়ৰী বুলি কোৱা হয়। আৰু 4 নম্বৰত দিয়া হৈছে ওপৰৰ সকলো। ইয়াত আমাৰ শুদ্ধ উত্তৰটো কি হ'ব? চাওক, আমাৰ শিকনৰ তত্ত্ব মুঠতে 3টা আৰু এই 3টা তত্ত্ব ইয়াত উঠাই দিয়া হৈছে। গতিকে শুদ্ধ উত্তৰটো হ'ব ওপৰৰ সকলো। ইয়াত প্ৰথম যিটো তত্ত্ব দিয়া হৈছে সংযোগবাদ তত্ত্ব, ইয়াৰ বিষয়ে মই আপোনালোকক অলপ কৈ থওঁ। সংযোগবাদ তত্ত্বটো হ'ল এনেকুৱা এটা তত্ত্ব য'ত এই তত্ত্বক আমি এছআৰ থিয়ৰী বুলিও ক'ব পাৰোঁ। অৰ্থাৎ এছ মানে ষ্টিমুলি, আৰ মানে ৰেছপন্স ষ্টিমুলি অৰ ৰেছপন্স। যেতিয়া কোনো এটা উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোজন সাধন হয় তেতিয়া শিক্ষণ সংঘটিত হয়। সেইকাৰণে কোৱা হয় লাৰ্ণিং ইজ নাথিং বাট দ্য কানেকশ্যন বিটুইন ষ্টিমুলি এণ্ড ৰেছপন্স। আৰু এই সংযোগবাদ তত্ত্বৰ পিতৃস্বৰূপ হ'ল থৰ্নডাইক, কাৰণ থৰ্নডাইকেই এই সংযোগবাদ তত্ত্বৰ পৃষ্ঠপোষকতা কৰিছিল। আৰু এই সংযোগবাদ তত্ত্বৰ পৰাই আমি ট্ৰায়েল এণ্ড ইৰৰ যিটো পদ্ধতি, শিক্ষাৰ যিটো পদ্ধতি, সেই পদ্ধতিটো পাওঁ। আৰু এছআৰ থিয়ৰীক আমি চুক্তি তত্ত্ব বুলিও ক'ব পাৰোঁ। তাৰপিছত 2 নম্বৰত কোৱা হৈছে সামগ্ৰিকতাবাদ অৰ্থাৎ গেষ্টাল্টবাদ। সামগ্ৰিকতাবাদৰ পৃষ্ঠপোষক অৰ্থাৎ উদ্ভাৱকসকল আছিল কহলাৰ, কফকা আৰু ৱাৰ্থিমাৰ। এই 3জন ব্যক্তিয়ে সামগ্ৰিকতাবাদ বা গেষ্টাল্টবাদৰ সমৰ্থন কৰিছিল। তাৰপিছত 3 নম্বৰত দিয়া আছে অনুবন্ধনবাদ। অনুবন্ধনবাদক আমি ইংৰাজী ইনচাইট থিয়ৰী বুলি কওঁ আৰু ইয়াৰ সমৰ্থকসকল হ'ল পেভলভ, স্কিনাৰ, ৱাটছন। আচলতে উদ্ভাৱক বুলি ক'লে অনুবন্ধনবাদৰ উদ্ভাৱক বুলি ক'লে আমি পেভলভক বুজি পাওঁ। চ' ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ওপৰৰ সকলো, কাৰণ এই 3টাই কি শিকনৰ তত্ত্ব। তাৰপিছৰ কুৱেশ্যন 3 নম্বৰ কুৱেশ্যনটো চাওঁ। 3 নম্বৰ কুৱেশ্যনটো হ'ল এছআৰ থিয়ৰী কাৰ লগত জড়িত? এছআৰ থিয়ৰী কাৰ লগত জড়িত? আমি লাষ্ট কুৱেশ্যনত শিকিলোঁ এছআৰ থিয়ৰী যিটো, এই এছআৰ থিয়ৰীটো কানেক্টিভিজম অৰ্থাৎ সংযোগবাদৰ লগত জড়িত আৰু সংযোগবাদৰ পৃষ্ঠপোষক আছিল থৰ্নডাইক। গতিকে ইয়াৰ যিটো অপশ্যন থাকিব থৰ্নডাইক, সেইটোৱে আমাৰ শুদ্ধ এনচাৰ হ'ব। চাই লওঁ কি আছে। অপশ্যন নম্বৰ 1ত আছে কহলাৰ, 2 নম্বৰত আছে ৱাটছন, 3 নম্বৰত আছে স্কিনাৰ, 4 নম্বৰত আছে থৰ্নডাইক। গতিকে উত্তৰ কি হ'ব? থৰ্নডাইক। আৰু থৰ্নডাইকক ফাদাৰ অফ
কানেক্টিভিজম বা ফাদাৰ অফ এছআৰ থিয়ৰী বুলি ক'ব পাৰোঁ আৰু এছআৰ থিয়ৰীক আমি চুক্তি তত্ত্ব বুলিও কওঁ তাৰ পিছৰ কুৱেশ্যনটো হ'ব কুৱেশ্যনটো চাওক থৰ্নডাইকে পৰীক্ষা কৰিছিল শিয়ালৰ ওপৰত চিম্পাঞ্জিৰ ওপৰত মেকুৰীৰ ওপৰত পাৰৰ ওপৰত ইয়াৰ শুদ্ধ এনসাৰটো হ'ল মেকুৰীৰ ওপৰত কাৰণ থৰ্নডাইকে কি কৰিছিল এটা পিঞ্জিৰাৰ ভিতৰত এটা মেকুৰী ৰাখিছিল আৰু বাহিৰত শুকান মাছ ৰাখিছিল আৰু সেই শুকান মাছ আৰু মেকুৰীৰ জৰিয়তে তেওঁ এটা পৰীক্ষা চলাইছিল এই বিষয়ে আমি অলপ পিছত কথা পাতিম যে সংযোগবাদ তত্ত্বত কেনেকৈ থৰ্নডাইকে পৰীক্ষাবিলাক কৰিছিল আৰু এই পৰীক্ষাটোৰ মূল কথা আছিল যে ট্ৰায়েল এণ্ড ইৰৰ যিমান ভুল হৈ থাকিলে যিমান ভুলৰ সংখ্যা বাঢ়িব শিকাৰ সংখ্যাটো সিমান হৈ থাকিব অৰ্থাৎ যিমানে ভুল নহওক কিয় আমি কৰি থাকিব লাগে অব্যাহত যায় কি হয় আমাৰ শিক্ষাটো পাৰ্মানেন্ট হয় বা আমাৰ লাৰ্নিং হয় তাৰ পিছৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 5 গেষ্টাল শব্দৰ অৰ্থ তাৰমানে গেষ্টাল শব্দৰ অৰ্থ কি আমি ক'ব লাগে ইয়াত চাৰিটা অপচন আছে এক নম্বৰ আছে সম্পূৰ্ণ আকাৰ দুই নম্বৰত অবয়ব বা গঠন তিনি নম্বৰত আৰ্হি চাৰি নম্বৰত ওপৰৰ সকলো চাওক ইয়াৰ উত্তৰটো যে গেষ্টাল শব্দটো এটা জাৰ্মান শব্দ আৰু এই জাৰ্মান শব্দৰ যিটো অৰ্থ আছিলে অৰ্থটো হ'ল সম্পূৰ্ণ বা হোল বুলি ক'ব পাৰোঁ ইংৰাজীত বা অবয়ব বুলি ক'ব পাৰোঁ বা গঠন বুলিও ক'ব পাৰোঁ বা আৰ্হি বা নমুনা বুলিও ক'ব পাৰোঁ গতিকে ইয়াৰ অৰ্থ হ'ল এই যিবিলাক অপচন দিয়া আছে প্ৰত্যেককেইটাই গতিকে ইয়াৰ শুদ্ধ এনসাৰটো হ'ব ওপৰৰ সকলো কাৰণ সম্পূৰ্ণ গেষ্টাল শব্দৰ অৰ্থ হ'ল সম্পূৰ্ণ অবয়ব বা আৰ্হি গোটেইকেইটা গতিকে ইয়াৰ শুদ্ধ এনসাৰটো হ'ব যে ওপৰৰ সকলো তাৰ পিছত 6 নম্বৰ কুৱেশ্যনটো চাওক আপোনালোকে স্ক্ৰীনত তলৰ কোনজন গেষ্টাল্ট তত্ত্ব বা সামগ্ৰিকতাবাদ তত্ত্বৰ লগত জড়িত তলত কেইজনমান ব্যক্তিৰ নাম দিয়া হৈছে এই কেইজনৰ ভিতৰত কোনজন গেষ্টাল্ট তত্ত্ব অৰ্থাৎ সামগ্ৰিকতাবাদ তত্ত্বৰ লগত জড়িত আমি লাষ্ট কুৱেশ্যনত শিকিছো বা পঢ়িলো যে গেষ্টাল্ট তত্ত্বৰ সমৰ্থকসকল হ'ল কহলাৰ কাফকা আৰু ৱাৰ্থিমাৰ গতিকে অপচনবিলাকত চাওঁ যে কহলাৰো আছে দুই নম্বৰত কাফকা আছে তিনি নম্বৰত ৱাৰ্থিমাৰ আছে চাৰি নম্বৰত ওপৰৰ সকলো কেইজন গতিকে ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ 4 ওপৰৰ সকলো আৰু এই তিনিজনে কি কৰিছিল গেষ্টাল্ট তত্ত্ব বা সামগ্ৰিকতাবাদ তত্ত্বৰ সমৰ্থক আছিল শেষৰ নেক্সট কুৱেশ্যনটো চাওঁ যে সামগ্ৰিকতাবাদীসকল অপচন কি দিয়া হৈছে কুৱেশ্যন নম্বৰ 1ত অপচন নম্বৰ 1ত আছে আচৰণবাদী 2ত আছে প্ৰকৃতিবাদী 3ত আছে নক্সালবাদী 4ত আছে ওপৰৰ এটাও নহয় চাওক সামগ্ৰিকতাবাদীসকল আচলতে আছিল প্ৰকৃতিবাদী তেওঁলোকে প্ৰকৃতিক বিশ্বাস কৰিছিলে বা বিলিভ কৰিছিলে আৰু অনুবন্ধনবাদীসকল আছিল আচৰণবাদী অৰ্থাৎ পেভলভ স্কিনাৰ ৱাটছন এইসকল আছিল আচৰণবাদী আৰু প্ৰকৃতিবাদী আছিল যিসকল গেষ্টালবাদী আছিল কহলাৰ কাফকা ৱাৰ্থিমাৰ এইসকল আছিল প্ৰকৃতিবাদী গতিকে আমাৰ শুদ্ধ এনসাৰটো হ'ব প্ৰকৃতিবাদী কুৱেশ্যন নম্বৰ 8 চাওঁ গেষ্টাল শব্দটো ফৰাচী শব্দ লেটিন শব্দ গ্ৰীক শব্দ জাৰ্মান শব্দ ইয়াৰ শুদ্ধ এনসাৰটো হ'ল জাৰ্মান শব্দ আমাৰ যেটো সাইকোলজি শব্দ আছিল সেই সাইকোলজি শব্দটো গ্ৰীক শব্দৰ আছিল কিন্তু গেষ্টাল শব্দটো আপোনালোকে মনত ৰাখিব এটো পৰীক্ষাত আহে এটো এটা জাৰ্মান শব্দ আৰু মই এখিনিত কৈ থওঁ মই সেপাৰেট এটা ভিডিও অলৰেডি আপলোড কৰিছো যে কোনটো শব্দ কোন ভাষাৰ পৰা ডেৰাইভড হৈছে বা আহিছে মই মোটামুটি 20 প্লাস শব্দৰ ডেসক্ৰিপচন বা 25 প্লাস শব্দ কোৰ পৰা আহিছে মই গুটে এটা
গোটেইখিনি মিলি এটা ভিডিও বনাই আপোনালোকৰ কাৰণে আপলোড কৰি থৈছো আপোনালোকে প্লেলিষ্টৰ পৰা গৈ চাই ল'ব পাৰিব তাত পেডাগজি বা চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি ইবিএছ গোটেই সাবজেক্ট কেইটাৰ বা পেপাৰ কেইটাৰ যিবিলাক শব্দ ইম্পৰ্টেন্ট কোনটো শব্দ ক'ৰ পৰা আহিছে তাৰ কাৰণে মই এটা সেপাৰেট ভিডিও বনাই ৰাখি থৈছো আপোনালোকে প্লেলিষ্টৰ পৰা গৈ চাই ল'ব পাৰিব আৰু সেই ভিডিওটো চালে আপোনালোকৰ কোনটো শব্দ ক'ৰ পৰা আহিছে কোনো ধৰণৰ কনফিউজ নহয় আৰু পৰীক্ষাত সুন্দৰকৈ উত্তৰবিলাক কৰিব পাৰিব তাৰ পিছত নেক্সট আমাৰ কোৱেশ্চনটো হ'ল গেষ্টাল্ট সকলে পৰীক্ষা চলোৱা চিম্পাঞ্জিটোৰ নাম আছিল চিম্পাঞ্জিটোৰ নাম কি আছিল ইয়াত আমি চাৰিটা অপচন পাম চাৰিটা অপচন কি আছে যে এণ্ডাৰসন সুলতান ৰাহুল এটাও নহয় আপোনালোকে মনত ৰাখিব যে গেষ্টাল্ট সকলে এটা পৰীক্ষা চলাইছিলে আৰু সেই পৰীক্ষাটো এথুক কল আৰু চিম্পাঞ্জিৰ হৈতে কৰাইছিল আৰু চিম্পাঞ্জিটোৰ নাম আছিল সুলতান আৰু সুলতান নামৰ চিম্পাঞ্জিটোৰ জৰিয়তে গেষ্টাল্ট সকলে বা সামগ্ৰিকতাবাদী সকলে এই পৰীক্ষাটো চলাইছিল গতিকে আমাৰ শুদ্ধ এনসাৰটো হ'ব সুলতান কোৱেশ্চন নম্বৰ 10 চাওক পেভলভে উদ্দীপকৰ ওপৰত বেছি জোৰ দিছিল এখিনিত মই কৈ থওঁ যে পেভলভে উদ্দীপকৰ ওপৰত বেছি জোৰ দিছিল আৰু স্কিনাৰে প্ৰতিক্ৰিয়াৰ ওপৰত বেছি জোৰ দিছিল আৰু দুয়োজনে আছিল অনুবন্ধনবাদী তত্ত্বৰ সমৰ্থক বা ইনসাইট থিওৰিৰ সাপোৰ্টাৰ আপোনালোকে মনত ৰাখিব কোৱেশ্চন আহে এটো পেভলভে কিহৰ ওপৰত জোৰ দিছিল উদ্দীপকৰ ওপৰত প্ৰতিক্ৰিয়াৰ ওপৰত এনেকুৱা ধৰণৰ কোৱেশ্চন আহে গতিকে মনত ৰাখিব পেভলভে উদ্দীপকৰ ওপৰত জোৰ দিছিল সেইকাৰ মই কোৱেশ্চনটো এনেকৈ প্ৰস্তুত কৰিছো আৰু স্কিনাৰে প্ৰতিক্ৰিয়াৰ ওপৰত জোৰ দিছিল ইয়াত আকৌ কোৱেশ্চনটো দুই ধৰণে এনসাৰটো বিচৰা হৈছে পেভলভে উদ্দীপকৰ ওপৰত বেছি জোৰ দিছিল তেও অপশন নম্বৰ 1 গেষ্টাল্ট তত্ত্বৰ উদ্ভাৱক সংযোগবাদ তত্ত্বৰ উদ্ভাৱক এছআৰ তত্ত্বৰ উদ্ভাৱক অনুবন্ধনবাদ তত্ত্বৰ উদ্ভাৱক আমি লাষ্ট কোৱেশ্চনত শিকি আহিছো অলৰেডি যে অনুবন্ধনবাদ তত্ত্বৰ উদ্ভাৱক হ'ল পেভলভ আৰু তাৰ লগত আছে স্কিনাৰ ওৱাটছন গতিকে ইয়াত আমাৰ গেষ্টাল্টৰ লগত জড়িত ব্যক্তিসকল আছিল কোহলাৰ কাফকা সংযোগবাদ তত্ত্বৰ লগত জড়িত ব্যক্তি আছিল থৰ্নডাইক আৰু এছআৰ তত্ত্বটো হ'ল সংযোগবাদ তত্ত্বৰ আন এটা নাম গতিকে হ'ব নোৱাৰে আমাৰ অপচন নম্বৰ 1 2 3 হ'ব নোৱাৰে গতিকে ইয়াৰ শুদ্ধ এনসাৰটো কি হ'ব অনুবন্ধনবাদ তত্ত্ব গতিকে फ्रेंड्स আপোনালোকে আজি 10টা কোৱেশ্চন পালে আৰু এই 10টা কোৱেশ্চনৰ পৰা আপোনালোকে এটা কোৱেশ্চন পৰীক্ষাত পাব বুলি মোৰ আশা আৰু আপোনালোকে ভালকৈ চাব আৰু মই এনেকৈ ইম্পৰ্টেন্ট কোৱেশ্চন নহয় মই টপিক আৰু সিলেবাস ওয়াই কোৱেশ্চনৰ মাধ্যমৰে আপোনালোকৰ থিওৰি আৰু কনসেপ্ট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম মই এটা লিংকেজ ৰাখি এটা কোৱেশ্চনৰ লগত আৰু এটা কোৱেশ্চনৰ লিংকেজ ৰাখি গুটেই তত্ত্ব বা থিওৰি বা টপিকস ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম গতিকে গাইস যদি মোৰ ভিডিওটো আপোনালোকৰ অলপো ভাল লাগে আপোনালোকে মোৰ ভিডিওটো সাবস্ক্ৰাইব কৰি থব